গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনৰ মঞ্চত এখন নাটকৰ কিছু দৃশ্যাংশ এয়া। আঠটাকৈ নাৰী চৰিত্ৰৰে প্ৰয়াত নাট্যকাৰ আলী হাইদৰৰ নঙলামুখৰ অনুভৱ নাটখন এইদৰে মঞ্চস্থ হৈছে নটসূৰ্য নাট সমাৰোহৰ দ্বিতীয় দিনা। নাৰীৰ বিভিন্ন দিশৰ কথা ক'ব বিচৰা হৈছে এই নাটকখনত। শিল্পীসকলৰ অভিনয়ে সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। অভিনয়ত একেবাৰে ক'ব পাৰি যে অল ফিমেল এক্টাৰ আৰু এক্ট্ৰেছ আৰু এইখিনি লৈ যিটো কৰা হৈছে এইটো একেবাৰে শ্লাঘ্য। নাৰীক সমান অধিকাৰ দিয়া আমি কথাটো কৈ থাকোঁ, আমি সদায় কৈছোঁ যে বেটাৰ হাফ বুলি কওঁ, কিন্তু প্ৰকৃতাৰ্থত চাবলৈ গ'লে বেটাৰ হাফৰ ট্ৰিটমেণ্টটো নাপায় সমাজত। ভাৰতবৰ্ষত অসমৰ পৰিস্থিতি অলপ ভিন্ন হ'লেও সৰ্বাংগীনভাৱে যদি দেখা যায় সম্পূৰ্ণ ভাৰতবৰ্ষ বা বিভিন্ন জাতি জনগোষ্ঠী দেখিলে মাইকী মানুহক এতিয়ালৈকে আমি সমান অধিকাৰ দিয়া নাই। মহিলাসকলৰ একাংশই বিনা প্ৰতিবাদে মানি ল'ব খোজে কিছুমান সত্য, কিন্তু আন কিছু সংখ্যক ইয়াৰ বিপৰীত স্থিতিত। নিজৰ অভ্যন্তৰত তেওঁলোকে কেতিয়াবা জগাই তোলে প্ৰতিবাদী সত্তা। নাটখনৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই দৰ্শকৰ শাৰীত থকা একাংশ নাৰীয়ে আলী হাইদৰৰ প্ৰতি এটা বেলেগ ধৰণৰ শ্ৰদ্ধাও আছে আৰু খুব মৌলিক নাটকৰ ওপৰত অধ্যয়ন কৰি পেলাই তেওঁ কৰিছিলে। তেওঁ নাটকত যেনেকৈ চৰিত্ৰবিলাকৰ ভিতৰতে আমি নিজকে পাওঁ আৰু নিজে সোমাই যাব পাৰোঁ, সেই তেনেধৰণৰ নাটক কাৰণে খুবেই ভাল লাগিছে। নাৰীৰ মনৰ কথাখিনি আৰু এতিয়া যিটো বাস্তৱত আমি যিখিনি কওঁ সমাজে নাৰীক এইখিনি দিব লাগে, এইখিনি কৰিব লাগে, সেইখিনি যেন ক'ৰবাত বাধা আহে, সেই প্ৰাচীৰ ভাঙি ওলাই আহিবলৈ যেন আলী হাইদৰে এই নাটকৰ যোগেদি আহ্বান কৰিছে। নাটখনৰ অভিনয়ত অংশ লৈছে জেৰিফা ৱাহিদ, গৰিমা মজুমদাৰ, অপৰ্ণা দত্ত চৌধুৰী আদি প্ৰথিতযশা তথা নামী দামী অভিনেত্ৰীয়ে। পৰিচালনা পূৰ্ণিমা শইকীয়াৰ। কেমেৰা পাৰ্চন নৱৰ সৈতে মৰম কুমাৰ, নিউজ লাইভ গুৱাহাটী।